নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি ঢকুৱাখানাৰ পশ্চিম ঢকুৱাখানা জিলা পৰিষদৰ 18 নং ডাংধৰা পঞ্চায়তৰ খজুৱা ট্ৰাইবেল হাইস্কুল ভোট কেন্দ্ৰত 8 নং ৱাৰ্ডৰ পুনৰ ভোট গ্ৰহণ নিউজ নাইট ৰিপৰ্ট ঢকুৱাখানাৰ পশ্চিম ঢকুৱাখানা জিলা পৰিষদৰ 18 নং ডাংধৰা পঞ্চায়তৰ খজুৱা ট্ৰাইবেল হাইস্কুল ভোট কেন্দ্ৰৰ 8 নং ৱাৰ্ডত পুনৰ ভোট গ্ৰহণ পুৱা 7:30 লগে লগে কটকটীয়া নিৰাপত্তাৰ মাজেৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া 777 গৰাকী ভোটাৰ থকা ভোট কেন্দ্ৰটোত পুৱাই গাঁওখনৰ পুৰুষ মহিলা সকলো ওলাই আহি প্ৰখৰ ৰ'দকো নেওচি দীঘলীয়া শাৰী পাতি ভোট দিবলৈ সাজু হোৱা পৰিলক্ষিত হয় এই কজাপতি লাজাৰী গাঁও কি হ'ল কি হ'ল আজি খেলে মানে সেইদিনা এই প্ৰথম দিনা যি 2 তাৰিখে ৰাইজে ভালে দিছিলে কিন্তু মই 4টা বজালৈকে ডিউটি দি পিনি গ'লোঁ ঘৰৰ তাৰপিছতে গণ্ডগোলটো লাগিলে বুলি কৈছে মই সেইটো বিশেষ ক'ব নোৱাৰিলোঁ কিন্তু 4টা বজালৈকে একো গণ্ডগোল নাছিলে মই গাঁৱৰ পৰা মোৰ স্বাস্থ্যটো বেয়া হোৱাৰ কাৰণে মই ঘৰলৈ গুচি গ'লোঁ ল'ৰাটো জনাই পিনি সেইটোৱে আৰু আমাৰ খোজাপাতিৰ হাইস্কুলৰ কেন্দ্ৰ এইটো 8 নং কিমান আছে ভোটাৰ ইয়াত 7 মানে 777 আৰু এতিয়া কি হৈছিল 2 তাৰিখৰ দিনা কি হৈছিল 2 তাৰিখৰ দিনাতো ৰাতিপুৱাৰ পৰা 2টা 3টালৈকেতো ঠিকেই চলি আছিলে 4টা বজালৈকে ঠিক হৈ আছিলে বাৰু বুলি কৈছে মানুহবিলাক মইতো 2টা বজাতে ভোট দি পিনি ঘৰলৈ গৈছোঁগৈ তাৰপিছত মই সন্ধিয়া মোক গম নাপাওঁ এনেকৈ হুলস্থুল হ'ল বুলি কি হ'ল জানো নাজানো আৰু সিহঁতে কি কৰিলে কি কৰা নাই কি ৰেগিং ভোট হ'ল বুলি মানে ইয়াত আকৌ ৰিপুলিং হ'ব লাগে বুলি মই যোৱাকালিয়ে মই 2টামান বজাত গম পাইছোঁ আজি আপুনি ভোট দিলে মই ভোট দিলোঁ আজি কেনেকুৱা ঠিক আছে আজিতো ঠিকেই আছে একো অসুবিধা নাই শান্তিপূৰ্ণ প্ৰশাসনে ঠিকছে এনেকৈ আগে পিছে প্ৰশাসনে কৰিলে ভাল হয় যিবিলাক চেণ্টাৰ অলপ স্পৰ্ক কাটৰ সেইবিলাক এৰিয়াত এনেকৈ প্ৰশাসনে অকণমান জোৰ দিলে ভাল হয় আৰু জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও